ককা, অ' ককা, তুমিনো ভিতৰত সোমাই সোমাই কি কৰি আছা? ব'লা ককা, বাহিৰলৈ যাওঁ, আমি বল খেলিম ব'লা। মইনা, মই এতিয়া বুঢ়া হৈছোঁ নহয়। মই তোমাৰ লগতনো বল কেনেকৈ খেলিম বাৰু কোৱাচোন? তোমাৰ দৰে দৌৰিব নোৱাৰোঁ নহয় বল খেলিবলৈ। কিয় খেলিব নোৱাৰিবা ককা? পাৰিবা, ব'লাচোন। মোকচোন মা দেউতাই বেলেগৰ লগতো খেলিবলৈ যাবলৈ নিদিয়ে। অকলে অকলে মোৰ বহুত আমনি লাগে ককা, ব'লা ব'লা। ঠিক আছে অ', তুমি কোৱাটোৱে হ'ব তেতিয়া ব'লা। মইনা, তুমি ইয়াত কি কৰি আছাহি মইনা? স্কুলৰ পৰা আহিছা, খোৱা বোৱা কৰি অলপ সময় ৰেষ্টহে ল'ব লাগে। আকৌ টিউচনলৈ যাব হ'বই নহয়। যোৱা যোৱা, ইয়াত তুমি এনেকৈ সোমাই থাকিলে মই আকৌ বেয়া পাওঁ নহয়, তুমি গম নোপোৱা নেকি? মা, মই বেলেগ ক'ৰবালৈ যোৱা নাই নহয়, ককাৰ ওচৰতহে আছোঁ। অলপ বল খেলিম বুলি ভাবিছিলোঁ, ককাক সেয়ে লগ ধৰিছিলোঁ বাহিৰলৈ যাবলৈ। কোনো দৰকাৰ নাই নহয় তোমাৰ এইবোৰ কৰি ফুৰিবলৈ। যোৱা যোৱা, নিজৰ ৰুমলৈ যোৱা, অলপ ৰেষ্ট লোৱাগৈ। মই আবেলিকে তোমাক পাৰ্কলৈ লৈ যাম, তাতে গৈ কিমান খেলা খেলি থাকিবা। এতিয়া সোনকালে যোৱা। ঠিক আছে মা। বোৱাৰী, তুমি বাৰু তাক তেনেকৈ কিয় ক'লা? সি ভাল পায় মোৰ লগত থাকি আৰু খেলিবলৈও ভাল পায় মোৰ লগত, সেয়েহে মোৰ ওচৰলৈ আহে। হ'ব হ'ব, তাই কিমানখিনি খেলাৰ বস্তু আছে আপুনি নিজেই দেখিছেই নহয়। দেউতাকে তাক কিমানবোৰ বস্তু যোগাৰ দিছে, গতিকে সেইখিনিৰ লগত খেলি দিলেই হ'ব। আপোনাৰ লগত নেখেলিলেও হ'ব নহয়। আৰু দিনটো আপুনি ৰুমটোতে সোমাই লৈ শুই থাকিব, বহি থাকিব, এনেকৈ ভাল খাবলৈ পাইছে আৰু আপুনি। বোৱাৰী, মই এতিয়া বুঢ়া হৈছোঁ, মইনো শুই বহি নাথাকি আৰু কি কৰিম বাৰু কোৱাচোন? আৰু মইতো বেলেগৰ ঘৰত থকা নাই নহয়, মোৰ ল'ৰা বোৱাৰীৰ ঘৰতহে আছোঁ। আপুনিনো তাকেনোকে আৰু কি ক'বনো? দিনটো ঘৰখনত কিমান কাম কৰি থাকোঁ দেখে নহয়। আজি মোৰ নিজৰ দেউতা হোৱা হ'লে মোক এখন দুখন কাম কৰি সহায় কৰি দিলে হ'লে, কিন্তু নিজৰ নহয় যে, সেয়ে মোৰ কথা অলপো নাভাবে। এনেকৈ শুই বহি থকাতকৈ মোৰ লগত কাম কৰিব আজিৰ পৰা। ঘৰত এখন দুখন কাম কৰি সহায় কৰি দিলেও মই বহুতখিনি সহায় পাওঁ। আৰু কাম কৰিলে মানুহৰ কাৰণে বেয়া নহয় নহয়, মানুহৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। এনেকৈ ৰুমত সোমাই সোমাই নাথাকিব। হ'ব বোৱাৰী, তুমি খং নকৰিবাচোন। মই তোমাৰ লগতে কাম কৰিম আজিৰ পৰা সমানে সমানে। আৰু এতিয়া এনেকৈ বহি থাকিব নালাগে। যাওক নগেনৰ দোকানৰ পৰা আহকগৈ। এখেতে তাতে পইচা দি থৈ গৈছে। ঘৰৰ বজাৰ একোৱেই নাই, বজাৰখিনি কৰি আনিব। আৰু শাক পাচলিও নাই, সকলোবোৰ বজাৰ কৰি সোনকালে আহিব, নহ'লে গধূলি আকৌ খাবলৈ নাপাব। কিন্তু বোৱাৰী, নগেনৰ দোকানখন বহুত দূৰ নহয়। ইমান দূৰ মই কেনেকৈ যাম? আৰু ইমান ৰ'দত মই এনেকৈ খোজকাঢ়ি যাবগৈ পাৰিম জানো? কি আপোনাক মই এতিয়া প্লেন এখন আনি দিব লাগিব নেকি নগেনৰ দোকানলৈ যাবলৈ? সেইকণো খোজকাঢ়ি যাব নোৱাৰে। আগতেনো কিহত ঘূৰা পকা কৰিছিল? খোজকাঢ়ি কাঢ়িয়েতো গোটেইখন ভ্ৰমণ কৰি ফুৰিছিল। পাৰিব, যাওক। যদি সেইখিনি কৰিবই নাই, তেতিয়াহ'লে গধূলি খাবলৈও নাপাব আজি। ময়ো যাওঁ, সোনকালে বজাৰকেইটাকে কৰি আনি দিওঁহি, নহ'লে এই বোৱাৰীজনীয়ে আকৌ গালি পাৰিব মোক। কিয় জানো সিহঁতি দুটাই মোক অলপো দেখিবই নোৱাৰে। গোটেই দিনটো আজি ঘূৰি ফুৰিলোঁ, ক'তো 10 টকা এটাও ভিক্ষা কৰি নাপালোঁ। কাম কৰিবলৈ ক'ৰবাত বিচাৰিলেও মোক সৰু কাৰণে কোনেও কাম নিদিয়ে। মা ইফালে বিচনাত পৰি আছে। মই আজি মাক কি বুলি ক'মগৈ? মোৰ খুব ভোকো লাগিছে। ভাইটি, তুমি ইয়াতে এনেকৈ অকলে কিয় বহি আছা? আৰু অলপ সময় পিছতে গধূলিও হ'ব, তুমি কিয় ঘৰলৈ যোৱা নাই? ককা, কিনো ক'ম আৰু আপোনাক মোৰ দুখৰ কথা। আজি কেইদিনমানৰ পৰা মাৰ গাটো ভাল নহয়। সেই মায়ে লোকৰ ঘৰত কাম কৰিবলৈ যাব নোৱাৰা হ'ল যে। আমাৰ প্ৰায়ে লঘোণ হয় ককা। মই এইকেইদিন ভিক্ষাই বিচাৰি ফুৰোঁ। কেতিয়াবা 10-20 টকা পাওঁ, কেতিয়াবা তাকো নাপাওঁ। আজি গোটেই দিনটো ঘূৰিও একোৱেই নাপালোঁ ককা। ক'ৰবাত কাম কৰিব বিচাৰিলেও মোক কোনেও কাম দিব নিবিচাৰে ককা। অঁ, হয় নেকি? তুমি এটা কাম কৰা, মোৰ এই বেগটো তুমি লৈ যোৱা। ইয়াতে মই ঘৰৰ কাৰণে বজাৰ কৰি আনিছিলোঁ। এইখিনিয়ে তোমালোক দুদিনমান খাব পাৰিবা। কিন্তু ককা, এইখিনি যদি আপুনি মোক দি দিয়ে, আপুনি কি খাবগৈ ককা? একো নহয় অ' বোপাই, তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে। মোৰ ল'ৰাই বহুত ডাঙৰ চাকৰি কৰে, গতিকে আমাৰ টকা পইচাৰ ইমান অভাৱ নাই নহয়। মই আকৌ আহি ঘৰলৈ বজাৰ কৰি লৈ যামহি। এইখিনি তুমি লৈ যোৱা। দিয়ক ককা, আপোনালৈ বহুত ধন্যবাদ। আপুনি বহুত ভাল মানুহ ককা। এইখিনি লৈ তুমি সোনকালে ঘৰলৈ যোৱা, আৰু ময়ো যাওঁ। আকৌ বজাৰ কৰি নিবহি লাগিব নহয় ঘৰৰ কাৰণে। অ' হেল্ল' মনীষা, কি কৰি আছ? তোক মই কথা এটা ক'বলৈহে ফোন কৰিছিলোঁ। কি কৰিবি আৰু? গোটেই ঘৰখনৰ কামখিনি মোৰ ওপৰতে। কাম কৰি কৰি আজৰিয়ে নহওঁ। সোনকালে কোৱাচোন,
তোৰ শাহুমায়ে একো কাম নকৰে নেকি ঘৰত? মোৰহে ভাল কাম পাইছ। মোৰ শহুৱে চব কাম কৰে ঘৰত। নকবি আৰু, নিজে চাহ একাপো বনাই নাখায় নহয়। সেয়ে সকলোবোৰ কাম ময়ে কৰিব লাগে। তেওঁ দেউতাই পেঞ্চনখিনি পাই যে, সেইখিনিয়ে আমি চলি থাকোঁ নহয়। সেয়ে তেওঁ একো কামেই নকৰে ঘৰত। মই চব কাম কৰিবলৈ লগাই দিওঁ, গম পাইছ? এই বুঢ়াটো আৰু এটা ভিক্ষাৰীহে। তোৰ এতিয়া শাহুৱেৰৰ বহুত টকা পইচা আছে কাৰণে তই কৰি খুৱাইছ। মই আকৌ কিয় কৰি খুৱাম? গতিকে ভিক্ষাৰী মানুহ এটাক ভালেই হৈছে মোৰ। এতিয়া ঘৰত কাম কৰা মানুহ নল'লেও হয় আৰু। বুঢ়াটোৱে চব কৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে। তোৰহে ভাল। তোৰ মানুহজনেও তোক ইমান মৰম কৰে আৰু শহুৱেৰো চববোৰ কাম কাজ কৰিয়ে দিয়ে। তই সঁচাকৈ বহুত লাকি। পিছে তোৰ কথাটো সোনকালে কচোন, মোক মায়ে বহুত চিঞৰি আছে। কথাটো শুন আকৌ। আমি আজি ৰাতি মেলালৈ যাম বুলি ভাবিছোঁ। তহঁত যাবি নেকি? একেলগে গ'লে ভাল লাগিলে হ'লে। আৰু তোৰ ল'ৰাটোৰ লগত মোৰ ল'ৰাটোৱে খেলিও ভাল পালেহেঁতেন মেলাত। আহোঁতে পাৰ্কতো সোমাই আহিলোঁ হ'লে। নাই, মই নাযাওঁ। মোক ইমান ৰাতি শাহুমায়ে ক'তো যাবই নিদিয়ে। আৰু তেওঁ যাবলৈ নিদিলে মই আকৌ যাব নোৱাৰোঁ নহয়। তেওঁৰ কথাৰ ওপৰত এখেতে মাত নামাতে যে। গতিকে মোৰ বহুত অসুবিধা হয়। তোৰহে ভাল, তই নিজৰ মতে সকলোখিনি কৰিব পাৰ। তোৰ শহুৱেৰেও তোক একোৱেই নকয়। তহঁতি যাবি দে, মই নাযাওঁ। ঠিক আছে, হ'ব তেতিয়া। এই কথাটো সুধিবলৈকে তোক মই ফোন কৰিছিলোঁ। বোৱাৰী, তুমি মোৰ কথা ইমান বেয়াকৈ ক'ব পাৰিছা? তোমাৰ অলপো বেয়া নালাগেনে? মই বুঢ়া হ'লেও তোমাৰ শহুৰ হয় বোৱাৰী। মই টকা পইচা ঘটিব নোৱাৰোঁ কাৰণেই মই মানুহ নহয় নেকি? ইমান বেয়াকৈ আলোচনা কৰিছা মোৰ কথা। তুমি সঁচাকৈ বহুত বেয়া বোৱাৰী। লাজে পাই গ'ল চাগে এনেকৈ কোৱাৰ কাৰণে। কিন্তু মিছা কথাটো ক'লোঁ। দেখিছা নহয় মনীষাৰ শাহুৱেকে কিমানখিনি কৰে সিহঁতৰ ঘৰখনৰ কাৰণে। টকা পইচাৰ পৰা বুলি সকলোখিনি কৰে। কিন্তু আপুনি কি কৰিছে এই ঘৰখনৰ কাৰণে? মোক কাম এখনত সহায় কৰি দিয়াৰ কথা ক'লেও আপুনি বেয়া পায়। বোৱাৰী, মনীষাৰ শহুৱেকে চাকৰি কৰিছিল। সেয়ে আজি তেওঁ ঢুকোৱাৰ পিছতো শাহুৱেকে পেঞ্চন পাই আছে। কিন্তু মইতো চাকৰি নাই কৰা বোৱাৰী। তথাপিও চাকৰি নকৰিলোঁ যদিও ল'ৰাটোক পঢ়া শুনা কৰোৱাই ডাঙৰ মানুহ কৰিলোঁ। এতিয়া এখন কলেজত চাকৰি কৰে বোৱাৰী। গতিকে সিহঁতৰ লগত কিয় মিলাইছা? মই ল'ৰাটোক যেনেকৈ ডাঙৰ মানুহ কৰিব পাৰিলোঁ, সিহঁতে জানো পাৰিলে? তাহঁতৰ এটা ল'ৰা ছোৱালীও পঢ়া শুনাত ভাল নহ'ল। গতিকে লোকৰ লগত মোক নিমিলাবা আকৌ। হ'ব, পৃথিৱীত যেন কেৱল আপুনিহে সন্তানক পঢ়া শুনা কৰোৱাই ডাঙৰ মানুহ কৰিছে। বেলেগে যেন কৰোৱাই নাই। আমাৰবোৰক কি মা দেউতাই পঢ়া শুনা কৰোৱা নাছিল নেকি? আমি পঢ়া শুনাত ইমান ভাল নহ'লোঁ কাৰণেতো আজি চাকৰি কৰিব নোৱাৰিলোঁ। গতিকে সন্তান জন্ম দিলে সেইখিনি কাম কৰিবই লাগিব। আৰু সেইবোৰ কথা এতিয়া আপুনি মোৰ আগত গাই নাথাকিব। আপোনাক মই বজাৰলৈহে পঠাইছিলোঁ। পিছে বজাৰ কৰি বেগটো ক'ত থলে? বোৱাৰী, আজি বজাৰ কৰি আহি থাকোঁতে ৰাস্তাতে সৰু ল'ৰা এটা লগ পাইছিলোঁ। আমাৰ মইনাতকৈও সৰু হ'ব কিজানি। তাৰ মাক অসুখীয়া হোৱাৰ কাৰণে মাকে ক'তো কাম কৰিবলৈ যাব পৰা নাই। সি এইকেইদিন ভিক্ষা খুজি খুজি তেনেকৈয়ে মাকক চাই আছে। আৰু আজি ক'তো একো নোপোৱাৰ কাৰণে মনটো মাৰি বহি আছিল। তাৰ খুব ভোক লাগিছিল বোলে। সেয়ে মই ঘৰলৈ অনা বজাৰখিনি তাকেই দি আহিলোঁ। অন্ততঃ এসাঁজ ভালকৈ খাব পাৰিব সিহঁতে। আৰু মোৰ ল'ৰাই যেতিয়া ইমান ডাঙৰ চাকৰি কৰে, মই আকৌ বজাৰ কৰি আনিব পাৰিম ঘৰলৈ। তুমি পইচা দিয়া নহ'লে মই আকৌ বজাৰকেইটা কৰি আনোগৈ। আপুনি কি ভাবিছে পইচা গছত লাগে নেকি? নিজে ঘটিব পৰা হ'লে গম পালে হ'লে পইচা ঘটিবলৈ কিমান কষ্ট। আৰু ইমানখিনি বজাৰ কৰি আনি লোকক দান দি থৈ আহিছে। আজি গধূলি সুদাকৈ খুৱাম আপোনালোকক। আৰু এখেত আহক, মই আহি পেলাই সকলোবোৰ কথা কৈ দিম। আচলতে আপোনাক এনেকৈ ভালকৈ ৰখাটোৱে আমাৰ ভুল হৈছে। আপোনাক গাঁৱৰ জুপুৰি ঘৰটোতে থাকিবলৈ দিব লাগিছিল। বোৱাৰী, মই ভাবিছিলোঁ কথাটো তোমাক ক'লে তুমি ভাল পাবা শুনি, কিন্তু তাৰ ওলোটাটোহে হ'ল। তথাপিও এটা কথা কওঁ শুনা, আনক সহায় কৰিব পাৰিলে মনটো বহুত ভাল লাগে। সেইটো এটা বহুত বেলেগ সুখ। সেইবোৰ তোমালোকে অনুভৱ কৰিব নোৱাৰিবা। হ'ব, আনৰ ঘটা টকাৰে লোকক সহায় কৰি দেখুৱাব নালাগে। তাতকৈ নিজে ঘটি সহায় কৰি দেখুৱাওকচোন, তেতিয়াহে আপোনাক মই মহান বুলি ক'ম। এতিয়া আৰু এনেকৈ নাটক কৰি দেখুৱাই থাকিব নালাগে। সোনকালে ঘৰটো ঝাৰু দি আৰু ঘৰটো মুচি দিয়ক, বহুত লেতেৰা হৈ আছে। কিন্তু বোৱাৰী, তুমি মোক এইবোৰ কামো কৰিবলৈ কৈছা? সকলোবোৰ কৰিব লাগিব, নহ'লে খাবলৈ ক'ৰ পৰা পাব? দুবেলা দুসাঁজ খাবলৈ পাইছে, থাকিবলৈ ইমান ধুনীয়া ঘৰ পাইছে, এইবোৰ ক'ৰ পৰা পাব? সোনকালে ঘৰটো ঝাৰু দি মুচি পেলাওক। এখেত অহাৰ আগতে কামবোৰ কৰি আজৰি হওক। হে ভগৱান, এইবোৰকে চাবলৈ মোক জীয়াই ৰাখিছা। এই বুঢ়া বয়সত এইবোৰ মই কি দেখিছোঁ।
লোকৰ পুতেক বোৱাৰীয়েকে মাক বাপেকক কিমান শ্ৰদ্ধা কৰে, কিন্তু আমাৰ চাকৰৰ দৰে ৰাখিছে। এনেকৈ মোক জীয়াই ৰখাতকৈ মোক মাৰি নিয়া প্ৰভু। যাওঁ, কাম বনবোৰ সোনকালে কৰি লওঁ, নহ'লে আকৌ কথা শুনিব লাগিব। হে ভগৱান, জীৱনত কোনোদিন নভবা কিছুমান কাম কৰিব লগা হৈছে। এইবোৰ মই ভালদৰে কৰিবও নাজানো। এইবোৰ দিন চাবলৈকে মোক জীয়াই ৰাখিছা নেকি প্ৰভু? এই বুঢ়া বয়সতো আৰু কিমান কষ্ট দিবা প্ৰভু? হেৰা, এইবোৰ কেৱল ৰুটিহে দিছা যে খাবলৈ, আৰু লগত একো নাই নেকি? ঘৰত যদি একোৱেই নাথাকে মই আপোনালোকক কি বনাই খুৱাব লাগে? কিয় তেনেকৈ কৈছা? মইতো তোমাক কৈ গৈছিলোঁ নগেনৰ দোকানত মই পইচা দি যাম দেউতাক পঠাই দিবলৈ। সেইবোৰ কথা মোক নুসুধিব, সেইবোৰ আপোনাৰ দেউতাককে সোধক। বজাৰ কৰি আনি লোকক দান দি থৈ আহিছে। কি দেউতা, তুমি বজাৰ কৰিলে কাৰোবাক দান দি আহিছা? অঁ বোপাই, বজাৰ কৰি আহি থাকোঁতে ৰাস্তাত ল'ৰা এটা পালোঁ ভিক্ষা খুজি থকা। সি আজি গধূলিলৈকে একো পোৱা নাছিল, সেয়ে মোৰ বজাৰখিনিকে তাক দি আহিলোঁ। মই ভাবিলোঁ তোৰ যেতিয়া ইমান পইচা পাতি আছে, গতিকে মই ঘৰলৈ আকৌ বজাৰ কৰি আনিমগৈ, কিন্তু বোৱাৰীয়ে আকৌ মোক পইচা নিদিলে। তুমি নিজকে কি বুলি ভাবা দেউতা? মই ইমান কষ্ট কৰি টকা ঘটি আনি তোমালোকক ইমান ভালদৰে ৰাখিছোঁ, খুৱাইছোঁ, আৰু তুমি সেইবোৰ আনক অবাবতে দি দিছা। তোমাৰ যদি ইমানেই আনক দান দিবলৈ মন যায়, তুমি নিজে কষ্ট কৰি দিবা। মই ঘটা টকাৰে এনেকৈ খৰচ নকৰিবা, মই বেয়া পাওঁ। আৰু দ্বিতীয়বাৰ যদি তুমি এনেকুৱা কৰা, তুমি লঘোণে থাকিব লাগিব। হ'ব আৰু বোপাই, ইয়াৰ পিছত আৰু মই এনেকুৱা কেতিয়াও নকৰোঁ। তোমাৰ কাৰণে আমাৰ ঘৰখনতেই অশান্তি হৈ গৈছে দেউতা। তুমি সদায় নকৰিবলগীয়া কামবোৰহে কৰি খোৱা। তুমি কিয় জানো এবাৰো আমাৰ কথা নাভাবা, সেই কথা ভাবিহে মই আচৰিত হওঁ। আৰু এনেকুৱা কিন্তু আৰু দ্বিতীয়বাৰ নকৰিবা, নহ'লে তোমাক আমি লঘোণে ৰাখিম কিন্তু দেউতা। এনেকৈ যে ইয়াত বহি আছে, ঘৰত যে একো খোৱা বস্তু নাই, গম পায়নে নাপায় সেইটো কথা? কালিতো সকলোবোৰ বস্তু লোকক দানেই দি থৈ আহিছে, গতিকে সোনকালে যাওক, বজাৰকেইটা কৰি আনগে। কিন্তু বোৱাৰী, বতৰটোও চোন বেয়া আৰু বৰষুণো দি আছে অলপ অলপ, সেয়ে অলপ দেৰিকৈ যাম নহ'লে। একো নহয়, এইকণ বৰষুণত তিতিলে আপুনি নমৰে নহয়। যাওক যাওক, ল'ৰাটোৱে যে ৰাতিপুৱাৰ পৰা একো খোৱা নাই, সেইটো একো খবৰ নাই নহয়। সোনকালে যাওক, সোনকালে বজাৰ কৰি আনি দিয়কহি মোক। ইহঁতৰ ব্যৱহাৰবোৰ দিনক দিনে বহুত বেছি বেয়া হৈ গৈ আছে। ইয়াত আৰু থাকিব নোৱাৰোঁ আৰু। মই আজি মদনক ক'বহে লাগিব, মোৰ লগৰ হৰকান্তৰ ওচৰলৈকে মই যামগৈ। তাৰ এখন বৃদ্ধাশ্ৰম আছে নহয়, মই তাতেহে থাকিমগৈ। আৰু ইহঁতৰ লগত আৰু মই নোৱাৰোঁ আৰু থাকিব। হে প্ৰভু, এই বুঢ়া বয়সত মোক আৰু কষ্ট নিদিবা আৰু প্ৰভু। মই সহিব নোৱাৰা হৈছোঁ আৰু। মদন, তুমি ক'ৰবালৈ যোৱা নেকি? কিয় দেউতা? মই ওচৰৰ তিনিআলিৰ পৰাই আহোঁ বুলি ভাবিছিলোঁ এপাক। কোৱাচোন বাৰু কি হ'ল? মই কথা এটা ভাবিছোঁ মদন, তোমালোকে বেয়া নাপাবা কিন্তু। মোৰ লগৰ যে হৰকান্ত, তুমি নিশ্চয় চিনি পোৱা। সিহঁতৰ বৃদ্ধাশ্ৰম এখন আছে নহয়, সেইখন হৰকান্তই চোৱা চিতা কৰে। গতিকে মই ভাবিছোঁ মই তালৈকে যাওঁগৈ। আৰু মোকতো সি বৃদ্ধাশ্ৰমত থাকিবলৈ নিদিয়ে বাৰু, তথাপিও গৈ চাওঁচোন। সি মোক য'তে থাকিবলৈ দিয়ে মই তাতেই থাকিম। ইয়াতে অকলে অকলে কিমান থাকিম নোৱাৰো। তাতে মানুহ লগ পাম, লগৰ, অলপ ভাল লাগিব, কথা বতৰা পাতিম। কিন্তু দেউতা, তোমাক এনেকৈ বৃদ্ধাশ্ৰমত ৰাখিছোঁ বুলি জানিলে ওচৰ চুবুৰীয়া আমাক কি বুলি ক'ব? তুমি এবাৰ ভাবিছানে? সিহঁতে আমাক হাঁহিব নহয়, বুলিব দেউতাকক সিহঁতে প্ৰতিপাল কৰি ৰাখিব নোৱাৰিলে, সেই বৃদ্ধাশ্ৰমলৈ পঠাই দিলে। সেইবোৰ লোকৰ কথা বাদ দিয়াও মদন, মই সেইবোৰ কথা ভাবি থকা নাই। মই মোৰ সকলোবোৰ কাপোৰ কানি পেক কৰিয়ে থৈছোঁ। কাইলৈ ৰাতিপুৱাই মই যামগৈ। তোমাক কথাষাৰ ক'বলৈহে বাট চাই আছিলোঁ। ঠিক আছে দেউতা, তুমি যদি তাত থাকি সুখী হ'ম বুলি ভাবিছা, আমাৰ ক'বলগীয়া একো নাই। তুমি অকলে যাব নালাগে, কাইলৈ ৰাতিপুৱা ময়ে তোমাক থৈ আহিমগৈ। ঠিক আছে তেতিয়া, তুমিয়ে ৰাতিপুৱা মোক থৈ আহিবাগৈ। এতিয়া তুমি ওলাই যাম বুলি কৈছিলা নহয়, যোৱা। অঁ, তোমালোক আহিছা? আহা আহা, বহাহি। বন্ধুক আজি বহুত দিনৰ মূৰত দেখিছোঁ। বহুত বয়স হোৱা নিচিনা লাগিছে দেখোন দেখিবলৈ।
আহা দেউতা, বহি লোৱা আহিচোন। তাৰপিছত খুৰাৰ লগত কথা পাতিবা। তোমাৰ বয়স হৈছে যদিও মানুহটো বহুত ধুনীয়া হৈ আছা অ'। পিছে তোমাৰ বৃদ্ধাশ্ৰমখন আছেনে নাই? অঁ হয় নেকি? পিছে বৃদ্ধাশ্ৰমখন আছে কিয় সুধিলা বাৰু? তুমি কি তাত থাকিম বুলি ভাবিছা নেকি? অঁ মই ইয়াত থাকিম বুলিয়ে আহিছোঁ। পিছে তোমাৰ কথাহে আৰু বৃদ্ধাশ্ৰমত থাকিবলৈ দিয়া নে তোমাৰ ঘৰত থাকিবলৈ দিয়া। তোমাৰো যে কথা আৰু বন্ধু, এই ঘৰটোত মই অকলেই থাকোঁ। ল'ৰা বোৱাৰী দেখিছাই নহয়, চাকৰিৰ কাৰণে বাহিৰত থাকিব লাগে, মাজে সময়েহে আহি থাকে। গতিকে তুমিনো বাৰু কিয় বৃদ্ধাশ্ৰমত থাকিবা? ভালেই হ'ব দিয়া, মোৰো লগ এটা হ'ব, তুমি আজিৰ পৰা মোৰ লগতে থাকিবা। খুৰা, দেউতাই কিয় জানো ইয়াত থকাৰ কথা ভাবিলে মোক কালিয়ে কৈছে ইয়ালৈ অহাৰ কথা। মই থ'বলৈ নাহোঁ বুলি নিজে আহিম বুলিয়ে কৈছে, কিন্তু দেউতাই কিয় ভাবিলে সেই কথাটোহে মই ভাবি আচৰিত হৈছোঁ। সেইটো কথা তোমালোকে নিজে চিন্তা কৰা মদন। তোমালোকৰ ঘৰখনত তোমাৰ দেউতাই বহুত কষ্ট পাইছিল। সেই কথা তোমালোকে মোক নকলেও মই বেলেগৰ মুখৰ পৰা জানিব পাৰিছিলোঁ। সেয়ে তোমাৰ আৰু তোমাৰ মিছেছৰ ওপৰত মোৰ মাজে সময়ে বহুত খং উঠিছিল। কাৰণ এই ইমান সহজ সৰল মানুহজনক তোমালোকে বাৰু ইমান কষ্ট দিব লাগেনে? এইবোৰ কথা তোমাক কোনে ক'লে বন্ধু? মই সকলোবোৰ কথাই জানো অ'। বন্ধু, তোমাৰ বোৱাৰীয়ে যে তোমাক বহুত কষ্ট দিয়ে সেই কথাও জানো। আৰু সেয়ে এদিন তোমাক লগ কৰিম বুলি মই গৈছিলোঁ। তেতিয়া তুমি ঘৰ ঝাৰু দি আছিলা, ঘৰ মুচি আছিলা। সেইবোৰ দেখি আৰু তাত মোৰ সোমাবলৈ মন নগ'ল। মনতে বহুত দুখ লাগিল, সেয়ে মই উভতি আহিলোঁ। কি দেউতা, তোমাক মামনিয়ে এইবোৰ কামো কৰিবলৈ দিছিল, কিন্তু তথাপিও তুমি কিয় মোক এদিনো কোৱা নাছিলা দেউতা? বোপাই, যিমানখিনি পাৰোঁ মই কৰি যাবলৈ চেষ্টা কৰিছিলোঁ। এইবোৰ কথা তোমাক নাই কোৱা, কাৰণ তোমালোকৰ সংসাৰখনত খেলি মেলি হোৱাটো মই বিচৰা নাছিলোঁ। আৰু ক'লেও জানো তুমি বিশ্বাস কৰিবা, কাৰণ বোৱাৰীয়ে যি কয় তুমি সেই সকলোবোৰেই মানি লৈছিলা। মদন, তোমালোকে বহুত ডাঙৰ ভুল কৰিছা অ', যি ভুলৰ শুধৰণিয়েই নাই। তুমি এটা কথা হয়তো এতিয়াও নাজানা, যে তোমাৰ ওচৰত বহি থকা এই দেউতাজন আচলতে তোমাৰ প্ৰকৃত দেউতা নহয়। তেওঁ আগৰ পৰাই বহুত কষ্ট কৰি চলি থাকে। আৰু এদিন তেনেকৈ হাবিৰ পৰা খৰি আনি থাকোঁতে কেঁচুৱা এটাই কান্দি থকা শুনিছিল, আৰু গৈ পেলাই অকণমানি কেঁচুৱা এটাই কান্দি আছে, আৰু তাত তুলি ঘৰলৈ লৈ আহিলে। সেই কেঁচুৱাটোকে তুলি তালি ডাঙৰ কৰিলে, আৰু কোনোদিনেই আৰু বিয়া নাপাতিলে। তাকে লৈ গোটেই জীৱনটো পাৰ কৰি দিলে, আৰু নিজৰ পৰিচয়ে তাক পৰিচয় দিলে। আৰু সেই ল'ৰাটোৱে হ'লা তুমি মদন। তোমাক কোনোদিনেই অনাথ হ'বলৈ নিদিলে তোমাৰ দেউতাই। আৰু সেই ভগৱান তুল্য দেউতাজনকে তোমালোকে আজি এনেকুৱা ব্যৱহাৰ কৰিছা মদন। তোমালোকে বহুত পাপ কৰিছা। দেউতা, এইবোৰ কথা তুমি মোক কিয় এদিনো কোৱা নাছিলা? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দেউতা। তুমি মোক মাফ কৰি দিব পাৰিবানে? এতিয়াৰ পৰা আৰু তোমাক কোনোদিনেই কষ্ট নিদিওঁ দেউতা। তোমালোকে মোক কষ্ট বহুতেই দিলা অ' মদন। বোৱাৰীজনীয়েও সদায় চাকৰৰ দৰেই ব্যৱহাৰ কৰি গৈছিল মোক। তথাপিও মই মাত মতা নাছিলোঁ। কিন্তু আজি হৰকান্তৰ মুখেৰে কথাবোৰ গম পোৱাৰ পিছত তোমাৰ মোৰ প্ৰতি মৰম কিয় উপজিছে মদন? এইবোৰ কথা গম নোপোৱা হ'লেতো তুমি মোক ইয়াত এনেকৈয়ে এৰি থৈ গ'লা হ'লে, তেতিয়াতো তোমাৰ মোৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম নহ'ল হ'লে মদন। তোমালোকে বহুত ভুল কৰিছা। আজি তোমালোকে যিখিনি কৰিছা সেইখিনি আগলৈ তোমালোকৰ সন্তানেও তোমালোকক কৰিব। গতিকে তাক দেখুৱাই একো বেয়া কাম নকৰিবা, সদায় ভাল হৈ থাকিবা। তেতিয়াহে তোমালোকৰ মইনাও ভাল হ'ব মদন। মদন, তোমাৰ দেউতাই তোমাক কিমান ভাল পাই চোৱাচোন। গোটেই জীৱনটো তোমাৰ কাৰণেই ত্যাগ কৰি দিলে, আৰু আজিলৈকে সঁচা কথাবোৰ তোমাক নক'লে, কিজানি তুমি মনত দুখ পাবা। কিন্তু এতিয়া আৰু সেইখিনি কথা নক'লে যে তেওঁৰ আৰু বহুত কষ্ট হ'ব, সেইবাবে মই কথাবোৰ কৈ দিলোঁ। এতিয়াও সময় আছে তোমালোক শুধৰণি হোৱা, আৰু এই সহজ সৰল মানুহজনক তোমালোকে ভালদৰে ৰাখা, মৰমত ৰাখা। হ'ব খুৰা, মই আপোনাক কথা দিছোঁ, মই আৰু দেউতাক কোনোদিনেই কষ্ট নিদিওঁ। তেওঁক বহুত ভালদৰে ৰাখিম। আৰু এই সকলোবোৰ কথা মই মামনিৰ আগতো ক'মগৈ খুৰা। তেওঁ এইবোৰ কথা গম নাপায়। এতিয়া মই দেউতাক আকৌ ঘূৰাই লৈ যাব বিচাৰোঁ খুৰা। দেউতা, তুমি আমাক মাফ কৰি দিয়া। ব'লা এতিয়া ঘৰলৈ যাওঁ দেউতা। মই অকলে ঘূৰি নাযাওঁ। মদন, মই ঘৰলৈ নাযাওঁ এতিয়া। বন্ধুৰ লগতে দুদিনমান থাকোঁচোন, মনটো অলপ ভাল লাগিব। তোমালোকৰ ঘৰত মই বহুত কষ্ট পাই আহিলোঁ, সেয়ে মনটো মোৰ বহুত বেয়া হৈ আছে মদন। তুমি ঘৰলৈ যোৱা, তোমালোকে নিজৰ ভুলবোৰ শুধৰণি কৰা, আৰু কেইদিনমান পিছত মই আকৌ নিজেই যাম তালৈ।
নহয় দেউতা, তুমি এতিয়া মোৰ লগত যাব লাগিব। এই সকলোবোৰ কথা মইনা আৰু মামনিক ক'বগৈ লাগিব। তেওঁলোকেও সকলোবোৰ গম পাব লাগিব নহয়। আৰু তুমি গ'লেহে আমাৰ ভুলবোৰ শুধৰাব পাৰিম দেউতা। তুমি আজি ব'লা, তোমাক মই বেলেগ এদিন খুৰাৰ ওচৰত থৈ যাম থাকিবলৈ। বন্ধু, মদনে ঠিকেই কৈছে অ'। তুমি আজি ঘৰলৈকে যোৱা, সিহঁতক নিজৰ ভুলবোৰ শুধৰণি কৰিবলৈ এবাৰ সুযোগ দিয়া। ইমান দিনে তুমি তাৰ কাৰণে বহুত কষ্ট কৰিলা। এতিয়াও এইখিনি কৰা, এইবোৰ কথা আৰু মনত ধৰি নাথাকিবা। মানুহৰ জীৱনত ভুল হয়েই। ঠিক আছে হৰকান্ত, তুমি কৈছা যেতিয়া মই যাওঁ আৰু। কিন্তু বোৱাৰীজনীয়ে মোক বহুত কষ্ট দিছিলোঁ, সেইবোৰ কথা ভাবিলে যাবলৈ মন নাযায়। আগৰ কথাবোৰ ভাবি নাথাকিবা আৰু বন্ধু। এতিয়া যোৱা, সিহঁতক নিজৰ ভুলবোৰ শুধৰাবলৈ সুযোগ দিয়াগে। ব'লা দেউতা, আমি ঘৰলৈ যাওঁ। ঠিক আছে, ব'লা তেতিয়া মদন। এতিয়াৰ পৰাহে চাগে সেই ঘৰখনত মোৰ থাকি ভাল লাগিব। ইমান দিনে বহুত কষ্টত আছিলোঁ অ'। ব'লা দেউতা। বহুত দিনেই হ'ল ঘৰ চোতালখন ঝাৰু দিয়া নাই, মোচাও নাই। এতিয়া মোৰচোন এইবোৰ কৰিবলৈ এলাহে লাগিছে। আকৌ কাম কৰা মানুহ এজনী বিচাৰিলেহে হ'ব। এলাহ কৰি নাথাকোঁ আৰু, আজি যেন তেনে কৰোঁ আৰু। মানুহ এজনী বিচাৰি যাবগৈ লাগিব অলপ পিছত। মামনি, কি ভাবি আছা অকলে অকলে? অঁ, আহিলে আপুনি? আকৌ দেউতাক লৈ আহিলে যে? বৃদ্ধাশ্ৰমত থাকিম বুলিয়ে কৈছিলে, আকৌ কি হ'ল? মামনি, ইয়াতকৈ আৰু তুমি বেছি একো কথা নক'বা অ'। তুমি দেউতাক বহুত কষ্ট দিছিলা। মই আজিহে সকলোবোৰ কথা গম পালোঁ। তোমাক বহুত বেয়া পাইছোঁ অ'। আৰু ময়ো মাজে মাজে দেউতাক বহুত খং কৰিছিলোঁ। কিন্তু আজি খুৰাই যিখিনি কথা ক'লে, সেই কথাখিনি শুনাৰ পিছত নিজকে ক্ষমা কৰিব পৰা নাই। সেয়ে মই দেউতাক আকৌ লগত লৈ আহিছোঁ। খুৰাই আকৌ কি কথা ক'লে আপোনাক? আপুনি আকৌ দেউতাক লৈ আহিলে যে লগত? নে এইবোৰ কিবা আগতে পাতি থৈছে? মামনি, এনেকুৱা কথা নক'বা আৰু অ'। দেউতাক বহুত কষ্ট দিয়া হ'ল, আৰু কষ্ট নিদিবা আৰু। মই বোলে অনাথ আছিলোঁ, গম পোৱা নে? আজি খুৰাই কওঁতেহে কথাবোৰ গম পালোঁ। হাবিৰ মাজত কোনোবাই পেলাই থৈ গৈছিল, আৰু দেউতাই মোক পাই লৈ তাৰ পৰা আনি ঘৰত তুলি তালি মোক ডাঙৰ কৰি পঢ়াই শুনাই আজি এই অৱস্থা পোৱালেহি। কিন্তু সেইজন দেউতাক আমি ইমান কষ্ট দিছিলোঁ। মোৰ কাৰণেই দেউতাই গোটেই জীৱনটো ত্যাগ কৰিলে। আনকি মোৰ কষ্ট হ'ব বুলিও দেউতাই বিয়াও নাপাতিলে, গম পোৱা নাই? মোক লৈ দেউতাই জীৱনটো পাৰ কৰি দিলে। মই অনাথ আছিলোঁ যদিও দেউতাৰ পৰিচয়ে মোক পৰিচয় দিলে। মানুহে সুধিলে মাৰ কথা, মা ঢুকালে বুলি কয়। কিন্তু আজিও দেউতাইও নাজানে মোৰ মা কোন, দেউতা কোন। কিন্তু সেই ভগৱান তুল্য মানুহজনক চোৱাচোন আমি কিমান কষ্ট দিছিলোঁ। কিন্তু এইবোৰ কথা দেউতাই কিয় কোৱা নাছিল ইমান দিনে? কিয় আমাৰ পৰা লুকুৱাই ৰাখিছিল? সঁচাকৈ আমি বহুত ভুল কৰিছোঁ তেওঁৰ ওচৰত। বোৱাৰী, মোক ভুল নুবুজিবা অ' তুমি। এই কথাবোৰ ক'লে সি কিজানি মনত দুখ পাব, সেই বুলি ভাবিয়ে মই এইবোৰ নোকোৱাকৈ ৰাখিছিলোঁ। কিন্তু মোৰ কষ্টবোৰ দেখি আজি হৰকান্তই সকলোবোৰ কথাই তাক কৈ দিলে। দেউতা, মই আপোনাৰ ওচৰত বহুত ভুল কৰিছিলোঁ অ'। আপোনাক মই বহুত কষ্ট দিছিলোঁ, বহুত শাস্তিও দিছিলোঁ। আৰু এই ক্ষেত্ৰত আপোনাৰ বিষয়ে বহুত মিছা কথাও কৈছিলোঁ। আপুনি মোক মাফ কৰি দিবনে দেউতা? উঠা বোৱাৰী, মই এইবোৰ কথা ভাবি থকা নাই নহয়। এইবোৰ কথা মই ধৰি থকা হ'লে মদনকচোন কেতিয়াবাই ক'ব পাৰিলোঁ হ'লে। কিন্তু মই তোমালোকৰ সংসাৰত খেলি মেলি হয় বুলি কোনোদিনেই কোৱা নাছিলোঁ। নীৰৱে সকলোবোৰ সহ্য কৰি গৈছিলোঁ। কাৰণ ভগৱান আছে নহয়, তেওঁৰ ওপৰত মোৰ বহুত বিশ্বাস আছে। সেয়ে তোমালোকে আজি তোমালোকৰ নিজৰ ভুলবোৰ বুজি পালা। উঠা বোৱাৰী। দেউতা, এতিয়াৰ পৰা আৰু আপোনাক আমি কোনো কষ্ট নিদিওঁ দেউতা। মইনাকো আপোনাৰ লগত খেলিবলৈ নিদিছিলোঁ। আপোনাক মই বহুত বেয়া পাইছিলোঁ। গতিকে আপুনি মোক মাফ কৰি দিব দেউতা। এতিয়াৰ পৰা আপোনাক বহুত মৰমত ৰাখিম, বহুত শ্ৰদ্ধা কৰিম দেউতা। নিজৰ দেউতাৰ দৰে প্ৰতিপাল কৰিম। হ'ব বোৱাৰী, তোমালোকে এনেকৈ মন বেয়া কৰি নাথাকিবা। তোমালোকে নিজৰ ভুল বুজি পালা নহয়, গতিকে আৰু আগৰ কথাবোৰ ভাবি থাকিব নালাগে। এতিয়া আৰু মই বহুত সুখী অ', কাৰণ এতিয়াৰ পৰাতো মই বহুত সুখত থাকিব পাৰিম। গতিকে ব'লা আমি ভিতৰলৈ যাওঁ, মইনাই চাগে আমালৈ বাট চাই আছে। মদন, তুমি এনেকৈ মন বেয়া কৰি নাথাকিবা আকৌ। তোমাক এনেকৈ কষ্টত থকা দেখিলে মই বহুত কষ্ট পাওঁ অ'। আমি এতিয়াৰ পৰা কিমান সুখী পৰিয়াল হ'ম চোৱাচোন। কিমান সুখত থাকিব পাৰিম আমি গোটেইকেইটা। আৰু আমি মিলা প্ৰীতিৰে থাকিলে মইনাই কিমান ভাল পাব। অঁ দেউতা, তুমি ঠিকেই কৈছা অ'। আৰু তোমাৰ দৰে দেউতা এজন পোৱাটো বহুত ভাগ্যৰ কথা দেউতা। মই সঁচাকৈ নিজকে আজি বহুত ভাগ্যৱান বুলি ভাবিছোঁ। ব'লা আমি এতিয়া ভিতৰলৈ যাওঁ, ভালকৈ কিবা এটা খাই লওঁগৈ। ঠিক আছে দেউতা, ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ।
আমি সকলোকেইটা মিলি ধুনীয়াকৈ চাহ একাপ খাই লওঁগৈ দেউতা। অঁ ব'লা, বহুদিন বোৱাৰীজনীৰ হাতে মই একো খোৱাই নাছিলোঁ নহয়, আজিহে ভালকৈ কিবা এটা খাওঁ আৰু। ব'লা ব'লা সোনকালে যাওঁ।